এতিয়া আমি ডিছকাছ কৰিম অসমীয়া ভাষাৰ পেপাৰ 1 লেংগুৱেজটো। ঠিক আছে, পেপাৰ 1 লেংগুৱেজটো যিসকলৰ আছিল, তো লেংগুৱেজ 1 ভিডিঅ' অলৰেডি আপলোড হৈ গৈছে, যিসকলে আপোনালোকে চাই ল'ব। তো এতিয়া আমি পেপাৰ 1 যিখন লেংগুৱেজটো আমাৰ আছিল কুৱেশ্যন, সেইখিনি এতিয়া আমি পেডাগজি ছেকশ্যনটো এতিয়া আমি কৰিম। তো আপোনালোকে অলপ চাব। এছেছমেণ্টৰ বিষয়ে অশুদ্ধ বাক্যটো কোনটো, এইটো কেৱল শিক্ষকে কৰিব পাৰে, সেইটো হ'ল আমাৰ ইয়াৰ কাৰেক্ট আনচাৰ হ'ব। তাৰপিছতে আমি দেখিম যিখন আমাৰ বহু ভাষিকতা আছে। ঠিক আছে, বহু ভাষিকতাৰ বিষয়ে আমি মানে যিসকল মানুহে মানে বেছিকৈ কথা ক'ব পাৰে, মানে মাল্টি লেংগুৱেজ ক'ব পাৰে, সেইটো আমি কি ক'ব পাৰোঁ, সেইটো আমাৰ কাৰেক্ট আনচাৰ লোককথা বা সাধু। ঠিক আছে, তো ইয়াৰ কাৰেক্ট আনচাৰটো আমাৰ হ'ব অপশ্যন নম্বৰ 4, ইয়াতে আছে লোককথা বা সাধু, ইয়াৰ হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, তো তাৰ পিছৰ কুৱেশ্যনটো আমি কৰিম যিটো আহৰণ কৰা হয়, যি শিকন আৰু শিকাত সহায় কৰে, সেইটো হ'ল আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, তাৰপিছত আমাৰ পাঠ বুজি পোৱাত আৰু শব্দভাণ্ডাৰ যিখন আমাৰ টনকেল কৰাত তলৰ কোনটো সহায় নকৰে বুলি কৈছে। তো যিখন আমাৰ ইয়াতে সহায় নকৰে, তো সেইটো আমাৰ ইয়াতে কাৰেক্ট আনচাৰ, সেইটো কি হ'ব আপোনালোকে চাব। বৰ্ণমালাৰ চাৰ্ট, বিষয় সাৰ, চিত্ৰ অভিধান আৰু শব্দ মেপ। ঠিক আছে, কোনটো হ'ল আমাৰ কাৰেক্ট আনচাৰ, সেইটো হ'ল আমাৰ বিষয় মানচিত্ৰ যিখন আছে, বিষয় মানচিত্ৰ মানে যিখন আছে, অৰ্থাৎ বিষয় সাৰ যিখন আছে বা থিম মেপ। বৰ্ণমালাৰ চাৰ্টটো আমাৰ লাগিব আৰু শব্দ মানচিত্ৰ লাগিব আৰু আমাৰ চিত্ৰ অভিধানটো লাগিব। তো বিষয় সাৰ যিখন আছে, বিষয় সাৰ, সেইটো হ'ল আমাৰ ইয়াতে বৰ্ণমালা চাৰ্ট। ইয়েছ, সেইখনৰ কাৰেক্ট আনচাৰ আমাৰ হ'ব বৰ্ণমালা চাৰ্ট, সেইখন হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, বৰ্ণমালা চাৰ্ট। ঠিক আছে, ইয়াতে চাব শিশু সাহিত্যত তলৰ কোনটো কাংক্ষিত নহয়। ঠিক আছে, তো শিশু সাহিত্যক তলৰ কোনটো কাংক্ষিত নহয় বুলি আমি যদি ক'ব পাৰোঁ, তো ইয়াৰ কাৰেক্ট আনচাৰ আমাৰ কি হ'ব, আমি অলপ চাই লওঁ। ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যনখিনি আমাৰ কি দিছে, এইটো দিছে স্পষ্ট নীতি শিক্ষা বুলি ক'ব পাৰোঁ, আৰু আমাৰ দিছে ডাঙৰ হৰফৰ আৰু চিনাকি শব্দ, আকৰ্ষণীয় চিত্ৰ, আৰু ইয়াতে দিছে আমাৰ কি জীৱ জন্তুৰ যিখন দিছে, ইয়াতে আমাৰ কাৰেক্ট আনচাৰ হ'ব ডাঙৰ হৰফৰ আৰু চিনাকি শব্দ শিশু সাহিত্যত সেইটো নহয় বুলি কৈছে। সেইটো আমি অলপ চাই লওঁ। তো সেইটো আমাৰ কাৰেক্ট আনচাৰ হ'ল কি, সেইটো নীতি শিক্ষা যিখন আছে, নীতি শিক্ষা, সেইটো হ'ল আমাৰ কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে, ইয়াতে ডাঙৰ হৰফ সেইটো লাগিব, চিনাকি হ'ব, আৰু আকৰ্ষণীয় জন্তু লাগিব, জীৱ জন্তু চৰিত্ৰ লাগিব, নীতি শিক্ষা সেইটো আমাৰ নহ'ব। তাৰপিছতে আমি ছামেটিভ আৰু ফৰ্মেটিভ এছেছমেণ্ট আমাৰ যিখন আছে, ছামেটিভ আৰু ফৰ্মেটিভ এছেছমেণ্টৰ ভিতৰত আমি অলপ চাই লওঁ। সেইটো আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব, আপোনালোকে অলপ চাব। ঠিক আছে, সেইটো আমি অলপ চাই আছোঁ, সেইটো আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব পাৰে অলপ চাই আছোঁ। তো ইয়াতে আমাৰ কাৰেক্ট আনচাৰ হ'ব পৰ্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন যিখন আছে, এইখনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে, সেইটো হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ আমি ক'ব পাৰোঁ। ঠিক আছে, তাৰপিছতে আনচাৰটো চাই লওঁ। তো সেইটোৰ আমাৰ কাৰেক্ট আনচাৰ হ'ব ভাষাৰ প্ৰসংগকৃত ব্যাকৰণ যিখন আছে, সেইটো হ'ল আমাৰ ইয়াতে কাৰেক্ট আনচাৰ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, তো তাৰ কুৱেশ্যনটো সেইটো আমি চাওঁ। হিন্দী এজন শিক্ষক যিখন আছিল, তো সেইখনত আমাৰ কাৰেক্ট আনচাৰটো হ'ব সংযোগকাৰী যিখন আছে, সংযোগকাৰী পদ্ধতি, অৰ্থাৎ আমি এটা ক'ব পাৰোঁ যোগাযোগমূলক পদ্ধতি, সেইটো হ'ল কমিউনিকেটিভ এপ্ৰ'চ, ইয়াৰ হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তো এজন প্ৰসংগ বুজি নাপালে নপঢ়ুৱা এজন মুঠ পাঠৰ থিমবোৰ বিষয়ে সাধাৰণ জ্ঞান ব্যৱহাৰ কৰা হৈছে, তো সেইটো আমাৰ কোন পদ্ধতি বুলি হ'ব পাৰে, সেইটো আমাৰ কাৰেক্ট আনচাৰ কি হয়, বটম আপ হ'বনে টপ ডাউন হ'ব, সেইটো কাৰেক্ট আনচাৰ আমাৰ কি হয়, আমি অলপ চাই লওঁ। সেইটো হ'ল আমাৰ বটম আপ এপ্ৰ'চ। ঠিক আছে, তো তাৰপিছতে তলৰ কোনটো শিকনৰ এক মুখ্য ক্ষেত্ৰ হিচাপে গণ্য কৰা নহয় বুলি কৈছে, মুখ্য ক্ষেত্ৰ বুলি গণ্য নহয় বুলি কৈছে, সেইটোৰ কাৰেক্ট আনচাৰ হ'ব ছ'চিঅ' কালচাৰেল যিখন আছে, সামাজিক সংস্কৃতি, সেইখিনি আমাৰ কাৰেক্ট আনচাৰ হ'ব। তো ইনক্লুচিভ এডুকেশ্যন মানে গোটেই এজনে কাম কৰে, ইয়াতে কিছুমান ছাত্ৰ ছাত্ৰীক মনিটৰ পাতি দিবা, সেইটো ইয়াত নেগেটিভ হয়, সেইটো কাৰেক্ট আনচাৰটো নহ'ব। ঠিক আছে, তো গঠনমূলক মূল্যায়নৰ কোনটো কাৰেক্ট নহয় বুলি কৈছে, তো ফৰ্মেটিভ এছেছমেণ্ট শিকনৰ পৰ্যায় হেঁচত লোৱা পৰীক্ষা নহয়, নিৰ্দিষ্ট সময়ছোৱাত বুজনিত লেখিকা মিশ্ৰণৰ লগতে কিছু নতুন কাৰ্য, ছুটি পৰীক্ষাৰ পৰা আৰম্ভ কৰি সহপাঠীয় মূল্যায়ন শিকনৰ গোটেই সময়ছোৱাত মূল্যায়ন কৌশল, শিকনৰ গোটেই কালছোৱা যদি মৌখিক আৰু কিছুমান চৰিত্ৰৰ ৰূপায়ণ আদি। তো এইখনৰ কাৰেক্ট আনচাৰ আমি কি ক'ব পাৰোঁ, সেইটোকে কাৰেক্ট আনচাৰ আপোনালোকে ক'ব।
তো এইটো আমি ক'ব পাৰোঁ এইটো শুদ্ধ উত্তৰ নহয়, যিখন আছে এজন শিক্ষাবৰ্ষৰ একদম শেষত যিটো এটা লিখিত পৰীক্ষা সেইটো আমাৰ নহয়, ঠিক আছে। সেইটো সেইখন শেষত যিখন লিখিত পৰীক্ষা সেইটোক আমি মূল্য ফৰ্মেটিভ এছেছমেণ্ট নকওঁ, এইটোত আমি ছামেটিভ এছেছমেণ্ট বুলি কওঁ। সেইকাৰণে সেইটো শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ। তাৰ পিছতে সেইটো আমাৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন নম্বৰ 1 আমি ক'ব পাৰোঁ। এইটো হ'ল কি শিকাৰুৰ শিক্ষণৰ স্তৰ আৰু সিহঁতৰ মনলৈ যিখন আছে এটা জানেলা বুলি ক'ব পাৰোঁ, সেইটো খিৰিকীৰ দৰে, সেইটো হ'ল আমাৰ কাৰেক্ট আনচাৰ। তো পি বি বুলি লিখে আৰু 6ত 9 বুলি পঢ়োঁতে লিখোঁতে কিবা সমস্যা হৈ আছে, সেইটো আমি ইয়াতে ডিছলেক্সিয়া বুলি ক'ব পাৰোঁ। তাৰ পিছত আমাৰ যিখন আজিৰ একদম লাষ্ট কুৱেশ্যন যিখন আছে প্ৰাথমিক আৰু মৌলিক আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা, তো সেইটো আমি কি ক'ব পাৰোঁ যোগাযোগমূলক দক্ষতা, সেইটো আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব আন্তঃভাষাত দৈনন্দিন, এইটো আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত ভাষা যিখন আছে অপশ্যন নম্বৰ 2 সেইটো হ'ল কাৰেক্ট আনচাৰ। তো এইটো হ'ল আমাৰ আনচাৰ কিবিলাক, ঠিক আছে। তো আপোনালোকৰ কেইটামান শুদ্ধ হ'ল কমেণ্ট বক্সত জনাব, আৰু যদি কিবা ডাউট থাকে কিবা এটা প্ৰশ্নত আপোনালোকে কমেণ্টত জনাব, ঠিক আছে। ধন্যবাদ।